ইতিমধ্যে ৩ ঘণ্টা অতিক্ৰমি গৈছে ভোট গণনা আৰম্ভ হোৱাৰ আৰু তাৰ লগে লগে লাহে লাহে ফলাফল কিছু আহিবলৈ আৰম্ভ কৰিছে। উজনি, নামনি, বৰাক, মধ্য অসম সকলোৰ ফালৰ পৰাই ফলাফল আহিবলৈ লৈছে। ইতিমধ্যে কোৱা হৈছিলে যে এই পঞ্চায়ত নিৰ্বাচনৰ যিটো ফলাফল হ'ব সেই ফলাফলত বহুত বেছি বিৰোধীয়ে আশা কৰিবলগীয়া বহুত বিশেষ একো নাথাকে, কাৰণ ইতিমধ্যে বিজেপিয়ে যথেষ্ট পৰাক্ৰমেৰে যি আধিপত্য বিস্তাৰ কৰি আহিছে বিগত সময়ৰ নিৰ্বাচনসমূহত, সেই একেধৰণৰ ফলাফল ইয়াতো প্ৰতিফলিত হ'ব তেনেধৰণৰ এটা সম্ভাৱনা আছে বুলি সকলোৱে দাবী কৰিছিলে। সমান্তৰালকৈ কংগ্ৰেছৰ ফালৰ পৰা দাবী কৰিছিলে যে বহুত বেছি ৰিজাল্ট হ'লেও শেহতীয়া যি লোকসভা নিৰ্বাচন আছে অন্ততঃ তাতকৈ ভোট নকমে, পঞ্চায়ত কিমান দখল কৰিব পাৰে সেয়া পিছৰ কথা। তেওঁলোকৰ শেষ উক্তিটো আছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ যে তেওঁলোকে শেহতীয়াকৈ লোকসভা নিৰ্বাচনত যিমানখিনি ভোট পাইছে তাতকৈ ভোট নকমে। তাৰো হিচাপ নিকাচ চলিব, কাৰণ এই নিৰ্বাচনী ফলাফলটোৱে 2026 আৰু কিছু মাহ পিছতে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত যিটো ফলাফল হ'ব তাত কিন্তু যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বা তাৰ কিছু আলেখ তাৰ কিছু পূৰ্বানুমান এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলতে দেখা যাব। এতিয়া চাওক, যেতিয়া সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ হৈ গ'ল তাৰ পিছতেই সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত নতুন বিধানসভা সমষ্টিৰ সৃষ্টি হ'ল। নতুন বিধানসভা সমষ্টিসমূহত যিবোৰ পঞ্চায়ত আছে সেই পঞ্চায়তৰ ভাগ বতৰা হ'ল। গতিকে নতুন সমষ্টিসমূহত বা পুৰণা সমষ্টিসমূহত প্ৰভুত্ব বিস্তাৰ কৰাৰ কাৰণে তাৰ যিসকল স্থানীয় নেতা, যিসকলে বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ পুনৰ আশা পুহি ৰাখিছে, তেওঁলোকে কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বা তেওঁলোকৰ পাৰদৰ্শিতা কেনেকুৱা, সেই কথাখিনিও কিন্তু এই পঞ্চায়তৰ নিৰ্বাচনত ফলাফল হ'ব। সেয়া বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, প্ৰত্যেকৰ ক্ষেত্ৰত। গতিকে সকলোৰে চোকা দৃষ্টি সেই বিষয়খিনিত আছে। নিজৰ সক্ষমতা, নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰাৰ এক মঞ্চ হিচাপে এই পঞ্চায়ত নিৰ্বাচনক লৈছিলে। গতিকে এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ বেছি কথাৰ অৱতাৰণা নকৰোঁ, লাহে লাহে কথাবোৰ পাতিম। কিন্তু আমি ফলাফলৰ দিশলৈ যাওঁ। ফলাফল এই মুহূৰ্তত কিবা আহিছে নেকি? আমি যদি চাওঁ মধ্য অসমৰ ফালৰ পৰা আছিলে আমাৰ সুদৰ্শন, মধ্য অসমৰ কি ফলাফল আহিছে? বিশেষকৈ নগাঁও, মৰিগাঁও এই অঞ্চলসমূহৰ পৰা যিবিলাক পঞ্চায়ত আছিলে কিবা ফলাফল আহিছে এতিয়ালৈকে? প্ৰতিকূল বতৰৰ বাবে আচলতে ভোট গণনাসমূহ কিছু পলমকৈ আৰম্ভ হৈছিল, কিন্তু এতিয়া যিখিনি গাঁও পঞ্চায়তৰ সদস্য পদ, সেই সদস্য পদসমূহৰ ফলাফলসমূহ আহিছে। আমি যদি শেহতীয়াকৈ কওঁ তেনেহ'লে গাইগুটীয়াকৈ প্ৰত্যেকটো ৱাৰ্ডৰ যিখিনি সদস্যৰ নাম সেই গোটেইখিনি কোৱাটো হয়তো সম্ভৱ নহ'ব, কিন্তু থুলমূলকৈ আমি যিখিনি বস্তু ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ সেইখিনি যদি আমি কওঁ তেনেহ'লে তাত থকা তথ্যসমূহ এনেধৰণৰ যে কলিয়াবৰ নগাঁওস্থিত কলিয়াবৰ, সেই কলিয়াবৰত মুঠ জিলা পৰিষদৰ সংখ্যা আছিল 4টা আৰু আঞ্চলিক পঞ্চায়তৰ 22টা, গাঁও পঞ্চায়তৰ 220টা। তাত এতিয়াও প্ৰতিদ্বন্দ্বিতা চলি আছে আৰু কোন কিমান ভোটত আগবাঢ়ি আছে সেই শেহতীয়া তথ্যৰ হিচাপত চৰকাৰী পক্ষ আগবাঢ়ি থকা বুলি ক'ব পাৰি। তাৰ লগতে মুঠ ভোটাৰ মৰিগাঁৱত আছে 7,430,000। গতিকে তাৰ ভিতৰতো এতিয়া ভোট গণনা চলি আছে সকলোতেই। গাইগুটীয়াকৈ কিছুমান ৱাৰ্ডত ভোটাৰৰ সংখ্যা কিছুমান আহিছে, সেইসমূহ আমি আপোনালোকক ক'ব পাৰিম। আৰু তাৰ বাহিৰে এই বাকী যিখিনি ৰঙিয়া হওক বা শিলচৰ হওক, এই সকলোতেই প্ৰতিকূল বতৰৰ বাবে আৰম্ভ হৈছে। জিলা পৰিষদৰ শেহতীয়া খবৰ যদি আমি চাওঁ তেনেহ'লে কলিয়াবৰৰ আমগাঁও জিলা পৰিষদৰ এতিয়ালৈকে আচলতে ক'ব নোৱাৰি। আঞ্চলিকৰ পঞ্চায়তৰো এতিয়ালৈকে ফলাফল ভালকৈ অহা নাই। এইবাৰ নামনি অসমলৈ ৰূপমে চাই আছে। বিশেষকৈ আমি চাওঁ যদি ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, নলবাৰী, বৰপেটা, বঙাইগাঁও এই জিলাকেইখনৰ, তাৰ লগতে আমি দক্ষিণ শালমাৰাও চাইছোঁ, কিবা খবৰ আহিছে বিশেষকৈ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ? ইতিমধ্যে অমৰেন্দ্ৰ ডেকা, আঞ্চলিক পঞ্চায়ত বিলাসীপাৰা, ধুবুৰী বিলাসীপাৰা এটা পঞ্চায়তত বহলপুৰ আঞ্চলিক পঞ্চায়তত ইতিমধ্যে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। এইবাৰ দেখিবলৈ পোৱা গৈছিল যে বিশেষকৈ নামনি অসমৰ ধুবুৰীয়ে হওক বা বঙাইগাঁৱত এজেপিৰ যিহেতু ফণীভূষণ চৌধুৰী যিহেতু দুৰ্গ, গতিকে এজেপিৰ বহুকেইটা তাত জিলা পৰিষদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। তাৰ সমান্তৰালভাৱে আমি ধুবুৰীতো বহুকেইটা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আৰু শেহতীয়াভাৱে যিটো খবৰ আহিছে বিলাসীপাৰাৰ বহলপুৰ আঞ্চলিক পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী জয়ী হৈছে। তাৰ সমান্তৰালভাৱে যদি এটা কথা কওঁ যে নলবাৰীৰ 3টা সমষ্টিত এইখিনি মুহূৰ্তত বিজেপিৰ প্ৰাৰ্থীয়ে লিড লৈ আছে। আৰু সেই একেধৰণে গোৱালপাৰাতো 2টাকৈ সমষ্টিত বিজেপি লিড লৈ আছে। গোৱালপাৰাৰ অগপৰ প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰান এজেপিৰ প্ৰাৰ্থী আছিলে আৰু এজেপিৰ প্ৰাৰ্থী তেওঁ অগ্ৰগতি
লাভ কৰিছে তাৰ সমান্তৰালভাৱে এই ধৰণে যদি চোৱা হয় বঙাইগাঁৱৰ প্ৰায় আটাইকেইটা সমষ্টিতে বিজেপি আৰু এজেপি মিত্ৰজোঁটৰ যি প্ৰাৰ্থী আছিলে সেই মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে তাৰ সমান্তৰালভাৱে বজালিত যদি চোৱা হয় বজালিতো দেখিবলৈ পোৱা গৈছে তিনিটা সমষ্টিত ইতিমধ্যেই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল আৰু বাকী আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থী লিড লৈ আছে